ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে চ'ত মাহৰ 17 তাৰিখ আৰু ইংৰাজী 2025 চনৰ মাৰ্চ মাহৰ 31 তাৰিখ সোমবাৰ। আজি তিথি হৈছে শুক্লা দ্বিতীয়া তিথি আৰু শুক্লা তৃতীয়া তিথি থাকিব আজি ৰাতিপুৱা 11:53 পৰ্যন্ত। তাৰপিছত শুক্লা তৃতীয়া আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে অশ্বিনী নক্ষত্ৰ আৰু অশ্বিনী নক্ষত্ৰ থাকিব আজি বিয়লি 4:37 পৰ্যন্ত। তাৰপিছত ভৰণী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মেঘ ৰাশি ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ দেৱগণ। মৰণত আজি এক পদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:57 পৰা 10:14 পৰ্যন্ত, আকৌ 12:41 পৰা 2:22 পৰ্যন্ত, আকৌ 2:43 পৰা 3:04 পৰ্যন্ত, আকৌ 5:04 পৰা 7:11 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:19 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:35। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতকৰ আজি সুষম আচৰণ আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা যিকোনো কঠিন লক্ষ্য সহজেই লাভ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকে মানসিক শান্তিও লাভ কৰিব। ধৰ্মীয় আৰু সামাজিক কাম কাজৰ প্ৰতি আজি আগ্ৰহ থাকিব আপোনাৰ আৰু মানসিক আৰু আধ্যাত্মিক সুখ আৰু শান্তি অনুভৱো কৰিব পাৰিব। পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰীৰ বাবে সময় অনুকূল হৈ আছে, তেওঁলোকে নতুন বৰ্ষৰ কাৰণে প্ৰস্তুতি চলোৱাটো ভাল হ'ব। দুপৰীয়াৰ পিছত কিছু নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, কিন্তু কোনো কাৰণতে আপোনাৰ মনোবল কমি যাবলৈ নিদিব আৰু সমস্যা সমাধানত মনোনিৱেশ কৰিব। এই সময়ত আপোনাৰ ভৱিষ্যতৰ যিকোনো পৰিকল্পনা কৰাৰ সময়ত সাৱধান হ'ব লাগিব বা পিছৰ বাবে আপুনি ভাবিব লাগিব। গতিকে আজিৰ দিনটো আপুনি পৰিকল্পনাটো কিছু সময় দিবলৈ যত্ন কৰিব। ব্যৱসায়ত আজি লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে সময় উপযুক্তভাৱে ব্যৱহাৰ কৰক। ইয়াৰ ফল আপুনি ভৱিষ্যতো পাই থাকিব। ৰাজনৈতিক আৰু গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে যোগাযোগ শক্তিশালী কৰিলে আপোনাৰ ব্যৱসায় আৰু অধিক শক্তিশালী হ'ব আৰু আপোনাৰ ব্যৱসায়ৰ যি উৎস আছে সেইবোৰো বাঢ়িব ধৰিব। এই সময়ত আপোনাৰ বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰাটো আপোনাৰ বাবে ভাল নহ'ব, গতিকে বৰ্তমান সময়ত আপুনি বিনিয়োগৰ ক্ষেত্ৰত ইমান এটা আগ্ৰহ প্ৰকাশ নকৰিব। পৰিয়ালৰ সদস্যৰ সৈতে বিনোদনমূলক কামত আজি সুখদায়ক সময় কটাব পাৰিব আৰু পাৰস্পৰিক সম্পৰ্কতো আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব। গতিকে আজি আপোনালোকৰ ঘৰৰ পৰিয়ালৰ সৈতে সকলোৰ সৈতে আপুনি ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰক। আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক হৈ পৰিব আৰু প্ৰেমৰ সম্পৰ্কত থকা লোকসকলৰ আজি কিছু ভাল প্ৰতিফলন দেখা গৈছে। গতিকে আপোনালোকে একেলগে মিলি ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰক আৰু লগতে ইজনে সিজনক উপহাৰ দিবলৈও যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক আৰু অধিক মজবুত হ'ব। অত্যাধিক কামৰ বোজা আৰু মানসিক চাপে আপোনাৰ স্বাস্থ্যত আজি প্ৰভাৱ পেলাব পাৰে, গতিকে স্বাস্থ্যত কিছু দুৰ্বলতা অনুভৱ কৰিলে আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু লগতে আপুনি আজি খাদ্যাভ্যাসতো অলপ গুৰুত্ব দিব লাগিব, কাৰণ আপোনাৰ যদি বেছিকৈ ভজা খাদ্য খায় তেনেহ'লে পেটৰ লগত জড়িত সমস্যা আদিও হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনাৰ ব্যক্তিগত চিন্তাবোৰ নাইকিয়া হ'বলৈ গৈ আছে। ঘৰ আৰু পৰিয়ালত এক পদ্ধতিগত পৰিৱেশ বজাই ৰখাত আপোনাৰ বিশেষ অৱদান থাকিব আৰু আপোনাৰ ঘৰৰ পৰিৱেশো আজি ভাল হৈ থাকিব। যদি সম্পত্তি বিক্ৰী আৰু ক্ৰয়ৰ সন্দৰ্ভত কোনো কাৰ্যবিধি চলি আছে তেনেহ'লে সফলতা নিশ্চিত হ'ব আৰু ইয়াৰ ফলত আপোনাৰ আয়ু বৃদ্ধি পাব। আপুনি শাৰীৰিক আৰু মানসিকভাৱে আজি শক্তিশালী অনুভৱ কৰিব আৰু ইয়ে আপোনাক ইতিবাচকতাও প্ৰদান কৰিব। অতীতৰ নেতিবাচক কথাবোৰে বৰ্তমানৰ ওপৰত আধিপত্য বিস্তাৰ কৰাৰ বাবে আপুনি নিজকে আজি দুৰ্বল অনুভৱ কৰিব পাৰে, গতিকে কোনো কাৰণতে মনটো দুৰ্বল নকৰিব আৰু আপোনাৰ বাজেট অনুসৰি আজি খৰচ কৰিলে আপোনাৰ কোনো ধৰণৰ আৰ্থিক ক্ষতিও দেখা নিদিয়ে বা কোনো সমস্যাও দেখা নিদিয়ে। কেতিয়াবা কোনো কামত আকাংক্ষিত ফলাফল নোপোৱাৰ বাবে দুখ অনুভৱ কৰিব পাৰে, গতিকে এই ক্ষেত্ৰত চিন্তা নকৰিব। অতি সোনকালে আপুনি সমাধান পাব আৰু পুনৰ আপোনাৰ পৰিস্থিতিবোৰ অনুকূল হৈ পৰিব। ব্যৱসায়িক ক্ষেত্ৰত যদি কোনো বাধা আহে তেনেহ'লে সেইবোৰ সমাধান পোৱাৰ বাবে আপুনি অলপ কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীৰ পৰাও সহায় ল'লে আপুনি উচিত সমাধান লাভ কৰিব। আৰু এই সময়ত আপোনাৰ কৰ্ম ব্যৱস্থাত কিছু পৰিৱৰ্তন কৰাৰ প্ৰয়োজন আছে। প্ৰয়োজন সাপেক্ষে আপুনি যদি পৰিৱৰ্তন কৰে তেনেহ'লে ভাল উন্নতিও দেখিবলৈ সক্ষম হ'ব। কৰ্মচাৰীসকলৰ সহযোগিতাই আপোনাৰ ব্যৱসায়িক ব্যৱস্থাটো বহু পৰিমাণে সঠিক কৰি ৰাখিবলৈ সক্ষম হ'ব। গতিকে তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰক আৰু একেলগে মিলি আগবাঢ়ি নিবলৈ আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত চেষ্টা কৰক।
পৰিয়ালৰ সদস্যৰ লগত বহি সমস্যা সমাধান কৰিলে আজি পৰিয়ালৰ সমস্যাবোৰ নিশ্চয়কৈ সমাধান পাব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ঘনিষ্ঠতাও দেখা পাব। প্ৰেমৰ সম্পৰ্কত কিছু উত্তেজনা থাকিলেও আপোনালোকৰ ভাল আচৰণ আৰু বিশ্বাস থাকিলে তেনেহ'লে আপোনাৰ প্ৰেমৰ সম্পৰ্কতো ভাল প্ৰতিফলন দেখিব আৰু ইয়াৰ ফলত ঘনিষ্ঠতাও দেখা যাব। স্বাস্থ্যৰ প্ৰতি একেবাৰে আজি অসাৱধান নহ'ব। মানসিক চাপ থকাটো আপোনাৰ বাবে ভাল নহয়, গতিকে মানসিক চাপ নাইকিয়া কৰিবলৈ হ'লে নিসংগতাত কিছু সময় কটাবলৈ যত্ন কৰক। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে তেওঁলোকৰ নিজৰ যত্ন নিজে ল'বলৈ চেষ্টা কৰক আৰু সময়মতে আপোনালোকে পৰীক্ষা নিৰীক্ষাবোৰ চলাই থাকিব। ইয়ে আপোনাক সুস্থ কৰি ৰখাটো সক্ষম কৰাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ সময় অনুকূল হৈ আছে। কিছুদিনৰ পৰা চলি থকা ক্লান্তিকৰ ৰুটিনৰ পৰা সকাহ পাবলৈ হ'লে আজি আপোনাৰ ইচ্ছামতে দিনটো কটাবলৈ আপুনি সক্ষম হ'ব। লগতে ঘনিষ্ঠ বন্ধু বান্ধৱীৰ সৈতে বিনোদনমূলক মজা আৰু আনন্দত সময় কটাব। ইয়ে আপোনাক মানসিক শান্তিও প্ৰদান কৰিব। যুৱক যুৱতীসকলে যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত তেওঁলোকৰ পিতৃ মাতৃৰ সম্পূৰ্ণ সমৰ্থন আজি লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকে মনোবল বৃদ্ধি কৰাটো সক্ষম হ'ব। দুপৰীয়াৰ পিছত বিৰূপ অৱস্থাৰ সৃষ্টি হ'ব পাৰে আৰু এনে লাগিব যেন পৰিস্থিতি আপোনাৰ পৰা ওলাই গৈছে, কিন্তু ধৈৰ্য আৰু সংযম যদি বজাই ৰাখে তেনেহ'লে আপুনি সমস্যাবোৰ অতিক্ৰম কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ মানসিক শান্তিও লাভ কৰিব। মানসিক চাপৰ বাবে ব্যক্তিগত কামত কিছু বিশেষ গুৰুত্ব দিব নোৱাৰিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যক্তিগত কামবোৰ আবদ্ধ হৈ পৰিব পাৰে। গতিকে যত্ন কৰিব যাতে আপোনাৰ যিবোৰ ব্যক্তিগত কাম আছে সেইবোৰ আপুনি সময়মতে কৰিবলৈ। কৰ্মক্ষেত্ৰত সঠিক গতিশীলতা আজি থাকিব। অৱশ্যে কৰ্মচাৰীসকলৰ বাবে কিছু সমস্যাৰো সৃষ্টি হ'ব পাৰে, কিন্তু আপুনি যদি আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰাখে তেনেহ'লে আপুনি অতি সোনকালে আপোনাৰ ব্যৱসায়িক ব্যৱস্থাটো ঠিক কৰিবলৈ সক্ষম হ'ব, যিটো আপোনাৰ বুদ্ধিমত্তাৰ দ্বাৰা সম্ভৱ হ'ব। আপোনাৰ লক্ষ্যত আজি উপনীত হোৱাত আপোনাৰ ৰাজনৈতিক ক্ষেত্ৰৰ পৰাও বহু সহায় পাব আৰু ইয়ে আপোনাক সুখদায়ক ফলাফলো লাভ কৰাব। আপোনাৰ পৰিয়াল ব্যৱস্থা মধুৰতাপূৰ্ণ কৰিবলৈ হ'লে আজি বিপৰীত লিংগৰ মানুহৰ পৰা প্ৰয়োজনীয় দূৰত্ব বজাই ৰাখিব লাগিব। ইয়ে আপোনালোকৰ পৰিয়াল ব্যৱস্থাও ভাল কৰি ৰাখিব আৰু আপুনি কিছু সময় হ'লেও পৰিয়ালত দিয়ক আৰু তেওঁলোকৰ সৈতে মনোৰঞ্জনমূলক অনুষ্ঠান আদিত যোগদান কৰক। ইয়াৰ ফলত আৰু অধিক আপোনালোকৰ সম্পৰ্ক ভাল হৈ উঠিব। প্ৰেমৰ সংগীৰ বাবে আজি কিছু অসুবিধাৰ সন্মুখীন কৰিব লগা হ'ব পাৰে, কিন্তু আপোনালোকৰ মাজত যদি বিশ্বাস থাকে তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ আজি নপৰে। কিছু চিন্তাৰ বাবে আজি টোপনিৰ অভিযোগ থাকিব পাৰে, যাৰ বাবে গোটেই দিনটো আপুনি ভাগৰুৱা অনুভৱ কৰিব। গতিকে এই ক্ষেত্ৰত ধ্যান আৰু উচিত আপুনি জিৰণি ল'বলৈ চেষ্টা কৰক আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰক। ই আপোনাক সুস্থতা প্ৰদান কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি দৈনন্দিন কাম কাজৰ পৰা সকাহ পাবলৈ হ'লে কিছু সময় নিসংগতাত বা কোনো আধ্যাত্মিক স্থানত কটাবলৈ যত্ন কৰক। ই আপোনাক শান্তিপূৰ্ণ পৰিৱেশত থাকিবলৈ নতুন শক্তি প্ৰদান কৰিব আৰু উৎসাহ অনুভৱ কৰাব। পৰিয়ালৰ কোনো সদস্যৰ বাবে বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আজি আনন্দৰো সৃষ্টি হ'ব। আজি আপুনি অলপ সাৱধান হ'ব লাগিব, কাৰণ যিকোনো অচিনাকি মানুহক অন্ধভাৱে বিশ্বাস কৰিলে আপুনি আজি বিপদত পৰিব পাৰে আৰু এই সময়ত আপোনাৰ কৰ্ম আৰু পৰিয়ালৰ দায়িত্বৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো এক প্ৰত্যাহ্বানো হ'ব। গতিকে দুয়োটা ক্ষেত্ৰ আপুনি ভালকৈ ৰাখিবলৈ যত্ন কৰিব লাগিব আৰু কেৱল দেখুৱাবলৈ মানুহক খৰচ বৃদ্ধি কৰাটো আপোনাৰ বাবে উচিত নহ'ব। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অসুবিধাও দেখা দিব পাৰে। ব্যৱসায়ত নতুন কামৰ বাবে কৰা প্ৰচেষ্টা সফল হ'বলৈ গৈ আছে, গতিকে আপুনি নতুন প্ৰচেষ্টাবোৰ কৰিবলৈ যত্ন কৰক আৰু নতুন মেচিন বা প্ৰযুক্তি ব্যৱহাৰ কৰাৰ আগতে সঠিক তথ্য লাভ কৰাটো নিশ্চিত কৰক আৰু আপোনাৰ কৰ্মচাৰীসকলৰ সৈতেও ভাল সমন্বয় বজাই ৰাখি এইবোৰৰ প্ৰতি আপুনি যত্ন লওক আৰু এই নতুন প্ৰযুক্তিৰ বিষয়ে আপুনি তেওঁলোকক অৱগত কৰাওক। ই আপোনাক ব্যৱসায়িক প্ৰতিষ্ঠানটো আৰু ত্বৰান্বিত কৰাত সক্ষম হ'ব। ঘৰ আৰু পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব আৰু ইয়াৰ ফলত আপোনালোকে আজি ঘৰতো ভাল সময় কটাবলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলৰ মাজত বন্ধুত্ব আৰু অধিক তীব্ৰতৰ হৈ প্ৰেমৰ সম্পৰ্কলৈ গঢ় লৈ উঠিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকে ভাল প্ৰতিফলনো দেখা পাব। ডিঙিৰ সংক্ৰমণ আৰু জ্বৰৰ দৰে সমস্যা আজি বৃদ্ধি পাব পাৰে, গতিকে আয়ুৰ্বেদিক বস্তু সেৱন কৰি প্ৰাণায়াম কৰাটো ইয়াৰ সঠিক সমাধান হ'ব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপুনি যিকোনো সমস্যাৰ বাবে চিন্তিত হৈ থাকিব, কিন্তু সমাধান পোৱাৰ লগে লগে আপুনি মনত শান্তি লাভ কৰিব। ঘৰতে শুভ অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি পৰিকল্পনা কৰক। ইয়াৰ ফলত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ পৰিয়ালৰ ওপৰত থাকিব আৰু ইয়াৰ ফলত আপোনালোকে
আগুৱাই যাবলৈ তেওঁলোকৰ পৰা পৰামৰ্শ লাভ কৰিলে আপোনাৰ ভাল প্ৰভাৱ পৰিব। যুৱক যুৱতীসকলে খেলা ধূলাত লিপ্ত হৈ নিজৰ কেৰিয়াৰ নষ্ট কৰিব নালাগে। তেওঁলোকে নিজৰ কেৰিয়াৰৰ প্ৰতি যত্ন লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। আৰু আজি আয়ৰ লগতে খৰচো বৃদ্ধি হ'ব পাৰে, গতিকে আপুনি এই সময়ত বাজেটৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। আৰু যিকোনো পৰিস্থিতিতে আপুনি খং নিয়ন্ত্ৰণ কৰিব লাগিব, অন্যথা আপোনাৰ সম্পৰ্ক বেয়া হোৱাৰো সম্ভাৱনা আছে। ব্যৱসায়ত আজি কিছু উত্থান পতন হ'ব পাৰে। নিজৰ স্বভাৱটো অতি সহজ কৰি ৰাখিবলৈ যত্ন কৰক আৰু খঙৰ বাবে যিকোনো কাম আজি সম্পূৰ্ণ হৈ থাকিও নষ্ট হ'ব পাৰে। গতিকে খং নিয়ন্ত্ৰণ খুবেই জৰুৰী হ'ব আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে। আৰু আমদানি ৰপ্তানি ব্যৱসায়ত আজি বেছি বিনিয়োগ নকৰিব, অন্যথা আপোনাৰ এই ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আৰু আপোনাৰ কৰ্মচাৰীসকলৰ নিজৰ কামবোৰ ভালদৰে আপুনি নিৰীক্ষণ কৰক, কাৰণ তেওঁলোকৰ কিছু ভুলৰ বাবে আপোনাৰ আজি ব্যৱসায়িক ক্ষেত্ৰখন প্ৰভাৱিত হ'ব পাৰে। আৰু আপোনাৰ বৈবাহিক সম্পৰ্কত আন কোনো ব্যক্তিক হস্তক্ষেপ কৰিব নিদিব, অন্যথা আপোনাৰ পৰিয়াল ব্যৱস্থাটো নেতিবাচক হৈ পৰিব। আৰু পাৰস্পৰিক বুজাবুজিৰ দ্বাৰা আপোনাৰ পৰিয়ালৰ যিবোৰ বিষয় আছে সেইবোৰ সমাধান কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত প্ৰেম বৃদ্ধি পাব। আৰু প্ৰেমৰ সম্পৰ্কত থকা লোকসকলৰ আজি ঘনিষ্ঠতা দেখা পাব, আৰু ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তিও লাভ কৰাত সক্ষম হ'ব। যোগাসন, ধ্যান আদি দৈনন্দিন কাম কাজত নিশ্চিতভাৱে অন্তৰ্ভুক্ত কৰক। মানসিক চাপৰ ফলত ক্লান্তি আৰু শক্তিৰ অভাৱ ঘটিব পাৰে, গতিকে আপুনি নিশ্চিত থাকক যাতে আপুনি আজি মানসিক চাপমুক্ত হৈ থাকে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান ভাল হৈ আছে, গতিকে ধৰ্মীয় আৰু আধ্যাত্মিক প্ৰগতিৰ দিশতো আপোনাৰ মনোযোগ থাকিব আৰু নিজৰ লক্ষ্যত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰি থাকক। আপুনি নিশ্চয় সফলতা লাভ কৰিব। এজন অভিজ্ঞ আৰু সন্মানীয় ব্যক্তিৰ আশীৰ্বাদৰ পথ প্ৰদৰ্শন লাভ কৰি আপোনালোকে আজি ধন্য হ'ব আৰু আপোনালোকে আগুৱাই যাবলৈও কিছু ভাল প্ৰতিফলন দেখা পাব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল আশা কৰাতকৈ আজি কম হ'ব পাৰে, কিন্তু এই বিষয়ে আপুনি মানসিক চাপত নাথাকিব আৰু ধৈৰ্য ধৰিব। আৰু অসাৱধানতাৰে ব্যক্তিগত কামবোৰ অসম্পূৰ্ণ কৰি নাৰাখিব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ কিছু সমস্যাও হ'ব পাৰে। গতিকে নিজৰ ব্যক্তিগত কামবোৰ সম্পূৰ্ণ কৰিবলৈ যত্ন কৰিব। আৰু আজি আপুনি খৰচ নিয়ন্ত্ৰণ কৰাটো আপোনাৰ অলপ কঠিন হ'ব পাৰে, আৰু ইয়াৰ ফলত আপোনাৰ বাজেটতো খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। গতিকে কোনো ধৰণৰ ঋণ লোৱাৰ পৰিকল্পনা নকৰিব। কৰ্মত নতুন নতুন বস্তুৰ পৰীক্ষা নিৰীক্ষা কৰিলে আপোনাৰ ব্যৱসায়িক কাম কাজৰ উন্নতি ঘটিব, আৰু ইয়াৰ ফলত আপোনালোকৰ আয়ো বৃদ্ধি পোৱা দেখা যাব। বিদেশৰ সৈতে জড়িত ব্যৱসায়ৰ গতি লাভ কৰাতে আপোনাৰ আজি ভাল প্ৰতিফলন দেখা পাব, আৰু ইয়াৰ ফলত আপোনালোকৰ কিছু মানসিক শান্তিও লাভ কৰাত সক্ষম হ'ব। ভ্ৰমণ সম্পৰ্কীয় আজি কিছু কাৰ্যকলাপ আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত থাকিব, আৰু আজি ভ্ৰমণ কৰাটো আপোনালোকৰ বাবে লাভজনক বুলিও প্ৰমাণিত হ'ব। আৰু আপোনাৰ ব্যৱসায়িক যিবোৰ ফাইল আৰু কাগজ আছে সেইবোৰ আপুনি সুৰক্ষিত স্থানত ৰাখিবলৈ যত্ন কৰক, কাৰণ সেইবোৰ হেৰুৱাই গ'লে আপুনি বিপদত পৰিব পাৰে। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সমৰ্থনে আজি আপোনাক আত্মবিশ্বাস অক্ষুণ্ণ ৰখাত সহায় কৰিব, আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আজি ভাল প্ৰতিফলনো দেখা পাব। মানসিক চাপ নোহোৱাকৈ কামত মনোনিৱেশ কৰিবলৈ আপুনি আজি সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত থকা লোকসকলৰ আজি কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব, কাৰণ কিছু ভুল বুজাবুজিৰ বাবে তেওঁলোকৰ সম্পৰ্কৰ অৱনতি ঘটিব পাৰে। ৰক্তচাপ আৰু ডায়েবেটিছৰ দৰে সমস্যাক সহজভাৱে ল'ব নালাগে, ইয়াৰ ফলত আপোনালোকৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে নিয়মীয়াকৈ পৰীক্ষা নিৰীক্ষাবোৰ কৰাই থাকিলে আপুনি সুস্থ অনুভৱ কৰিব। ধ্যান আৰু শিথিলতাৰ বাবে কিছু সময় উলিয়াই লওক, ইয়ে আপোনাক মানসিক শান্তি প্ৰদান কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি বহু কাম হ'ব, সফলতাই কঢ়িয়াই আনিব আপোনালোকৰ শান্তি, আৰু ইয়াৰ ফলত আপোনালোকে আজি কিছু সুখদায়ক সময়ো পাৰ কৰিব পাৰিব। বিত্তীয় বিষয়ত আপুনি সুনিৰ্দিষ্ট আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ ল'বলৈ সক্ষম হ'ব, আৰু ইয়াৰ ফলত আপুনি আজি বহু পৰিমাণে সকাহ অনুভৱ কৰিব। আপোনাৰ কষ্ট অনুযায়ী আজি শুভ ফলো লাভ কৰিব। নেতিবাচক মানুহৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ যত্ন কৰক, কাৰণ সম্পৰ্কবোৰ সুদৃঢ় কৰি ৰাখিবলৈ হ'লে প্ৰজ্ঞা আৰু ধৈৰ্যৰো প্ৰয়োজন হ'ব। যদি আপুনি যাত্ৰা কৰি আছে তেনেহ'লে আপোনাৰ লাগেজ আৰু স্বাস্থ্যৰ প্ৰতি সাৱধান হওক, কাৰণ স্বাস্থ্য বেয়া হোৱাৰ সম্ভাৱনা আছে, আৰু আপোনাৰ নিজৰ বস্তু হেৰুৱাৰো সম্ভাৱনা আছে। গতিকে আজি অলপ সতৰ্ক হ'ব। সন্তানৰ কাম কাজত আজি আওকাণ নকৰিব, তেওঁলোকৰ যদি কিছু ভুল কাৰ্যকলাপ কৰে তেনেহ'লে ক্ষতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা অধিক, গতিকে তেওঁলোকক আপুনি বুজাবলৈ যত্ন কৰিব। ব্যৱসায়িক বিষয়ত বিবাদৰ পৰা আঁতৰি থাকক, অন্যথা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ সন্মান হানি হোৱাৰো সম্ভাৱনা আছে। আপোনাৰ কাৰ্যকৰী ব্যৱস্থা প্ৰণালীত কিছু পৰিৱৰ্তন কৰাৰ যত্ন কৰক, ইয়াৰ ফলত আপোনালোকৰ আয় বৃদ্ধি হোৱা দেখা যাব, আৰু আপোনাৰ ভদ্ৰতা আৰু শান্তিপূৰ্ণ স্বভাৱৰ সুবিধা মানুহে ল'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰতো অলপ সতৰ্ক হ'ব লাগিব, আৰু কৰ্মক্ষেত্ৰত অতিৰিক্ত কামৰ ফল অতিৰিক্ত সময়ৰ প্ৰয়োজনো হ'ব পাৰে।
গতিকে কৰ্মচাৰীসকলক আপুনি সুসংগঠিত কৰি ৰাখিব আৰু তেওঁলোকৰ সুবিধা অসুবিধাৰ বিষয়ে আপুনি তেওঁলোকক গুৰুত্ব দিব লাগিব। ঘৰৰ পৰিৱেশ আজি সুখদায়ক হ'ব আৰু সন্তানৰ সাফল্যৰ বাবে ঘৰত সুখৰ পৰিৱেশো গঢ় লৈ উঠিব। ইয়াৰ ফলত সকলো সদস্যই আজি সুখী অনুভৱ কৰিব। বৰ্তমান পৰিৱৰ্তিত বতৰৰ বাবে আয়ুৰ্বেদিক বস্তু সঠিকভাৱে সেৱন কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু যত্ন ল'লে আপুনি সুস্থ হৈও উঠিব। আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে আপুনি আজি ব্যায়াম কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ বিশেষ কাম কাজ আনৰ লগত ভাগ বতৰা কৰাটো প্ৰয়োজনীয় নহয়। গোপনে কাম কৰিলে আপুনি সফলতা পাব, অন্যথা আপুনি কামবোৰত প্ৰতাৰিত হ'ব পাৰে। আৰু আপুনি আজি হয়তো কোনো ভাল খবৰ পোৱাৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিব আৰু বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদৰ মৰম আপোনাৰ ওপৰত থাকিব, যাৰ ফলত আপোনাৰ সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাব। কাৰোবাৰ লগত কথা পাতি থাকোঁতে আপুনি বেছি অহংকাৰ দেখুৱাটো ঠিক নহ'ব। ইয়াৰ ফলত আপোনাৰ কিছু নেতিবাচক পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। আৰু ব্যক্তিগত কামৰ মাজতে যত্ন লোৱাটো আপোনাৰ বাবে জৰুৰী হ'ব, যাতে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ কোনো ধৰণৰ অৱহেলিত নহয়। আৰু আপোনাৰ সম্পৰ্কীয় ব্যক্তিৰ সৈতে কোনো ধৰণৰ ভুল শব্দ প্ৰয়োগ নকৰিব, অন্যথা আপোনালোকৰ সম্পৰ্ক অৱনতি ঘটিব পাৰে। গতিকে সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰতো আপুনি অলপ সতৰ্ক হ'ব লাগিব আৰু স্বভাৱত কোমলতা বজাই ৰাখিলে আপোনালোকৰ কোনো ধৰণৰ বেয়া পৰিস্থিতিৰ সৃষ্টি নহয়। কৰ্মক্ষেত্ৰত আভ্যন্তৰীণ ব্যৱস্থা উপযুক্ত হ'ব আৰু কঠোৰ পৰিশ্ৰম কৰিলে আপুনি অতি সোনকালে শুভ ফল লাভ কৰিব। আৰু বেছিভাগ সময় আজি ঘৰৰ বাহিৰত কাম সম্পূৰ্ণ কৰাত আপুনি কটাব আৰু ইয়াৰ ফলত আপুনি আজি ঘৰত বেছি সময় দিব নোৱাৰিব। কিন্তু আপোনাৰ কামৰ পৰা বহু শুভ লক্ষণো দেখা গৈছে, যাৰ ফলত আপোনাৰ আয় বৃদ্ধি হ'বলৈ গৈ আছে। কিন্তু আপুনি কোনো ধৰণৰ অবৈধ কামত আজি লিপ্ত নহ'ব, অন্যথা আপোনাৰ বিপদ হ'ব পাৰে। ঘৰৰ পৰিৱেশ আজি সুখদায়ক আৰু শান্তিপূৰ্ণ হ'ব আৰু ইয়ে আপোনাৰ মনত শান্তি প্ৰদান কৰিব আৰু আপোনাৰ সন্তানৰ সাফল্যত আপোনালোক আজি সুখী অনুভৱ কৰিব। গেছৰ সমস্যা আৰু গাঁঠিৰ বিষ হ'ব পাৰে, গতিকে ভজা খাদ্য বেছিকৈ নাখাব। খাদ্যভ্যাস সুসংগঠিত কৰি ৰাখিলে আপোনালোকৰ কোনো ধৰণৰ স্বাস্থ্যৰ সমস্যাই দেখা নিদিয়ে। গতিকে আজি আপুনি সুষম খাদ্য খোৱাৰ লগতে ব্যায়াম আদিতো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 2। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি ব্যস্ততাপূৰ্ণ দিন হ'ব। সন্তানৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ দায়িত্ব সম্পূৰ্ণ কৰাৰ পিছত আপুনি আজি সকাহ অনুভৱ কৰিব আৰু আপোনাৰ সন্তানৰো মনোবল বৃদ্ধি পোৱা দেখা যাব। যুৱক যুৱতীসকলে নিজৰ কষ্ট অনুযায়ী যিকোনো কামত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ মনত কিছু শান্তিয়ে দেখা দিব। সন্ধিয়া পৰিয়ালৰ সৈতে কিছু মনোৰঞ্জনমূলক অনুষ্ঠানত আপোনালোকে অংশগ্ৰহণ কৰিলে সকলো সদস্যৰ মাজত মিলাপ্ৰীতি ভাৱ জাগ্ৰত হ'ব। অন্য কামত ব্যস্ত থকাৰ বাবে আজি ব্যক্তিগত কামবোৰত গুৰুত্ব দিব নোৱাৰিব আৰু ইয়াৰ ফলত আপোনাৰ ব্যক্তিগত কামবোৰ আবদ্ধ হৈ পৰিব পাৰে। গতিকে নিজৰ ব্যক্তিগত কামবোৰতো প্ৰাধান্য দিব। আৰু আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যক লৈ আপোনাৰ চিন্তাৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ কামবোৰো আধৰুৱা হৈ থাকিব পাৰে, যাৰ ফলত আপোনাৰ মন আজি দুখী হৈ থাকিব। গতিকে আজি যত্ন কৰিব আপোনাৰ যিসকল বয়োজ্যেষ্ঠ লোক আছে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাত। তেওঁলোকক উচিত চিকিৎসা গ্ৰহণ কৰালে অতি সোনকালে সুস্থ হৈ উঠিব। আৰু আজি মনত ৰাখিব, আনক সমালোচনা কৰাত গুৰুত্ব নিদিব, অন্যথা আপোনাৰ মনোবল ভাঙি যাব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ নেতিবাচক পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। ব্যৱসায় সম্প্ৰসাৰণৰ সৈতে জড়িত পৰিকল্পনাও গুৰুত্ব সহকাৰে সম্পন্ন কৰক। ইয়াৰ ফলত নতুন সম্ভাৱনাৰ উন্মেষ ঘটিব আৰু লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব। অংশীদাৰিত্ব ব্যৱসায়ত আজি আপুনি আকাংক্ষিত সুবিধা লাভ কৰিব আৰু অংশীদাৰসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আজি এই ক্ষেত্ৰত আপোনালোকে ভাল কিছু লাভ কৰাটো সক্ষম হ'ব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত লক্ষ্যত উপনীত হ'বলৈ আপোনাৰ কৰ্মচাৰীৰ পৰা উপযুক্ত সহায় লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ঘৰত আজি সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব, কিন্তু পত্নীৰ অসুস্থতাৰ বাবে ঘৰতে অতিৰিক্ত সময় কটাব লগা হ'ব পাৰে। গতিকে পত্নীৰ স্বাস্থ্যৰ প্ৰতিও গুৰুত্ব দিব লাগিব। প্ৰেমৰ সম্পৰ্কত আজি সময় নষ্ট নকৰিব, কাৰণ এই ক্ষেত্ৰত আজি ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। গতিকে আজি প্ৰেমৰ সম্পৰ্কত অলপ দূৰত্ব বজাই ৰখাটো আপোনাৰ বাবে ভাল হ'ব। আৰু নেতিবাচক চিন্তা আজি বাঢ়িব পাৰে, গতিকে ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰিব। গতিকে আত্মচিন্তাত কিছু সময় কটাওক আৰু ধ্যান কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি সুস্থ অনুভৱ কৰিব আৰু ব্যায়াম আদি কৰিলে আপোনাৰ শাৰীৰিকভাৱেও সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ প্ৰচেষ্টাৰ বাবে যিকোনো স্থবিৰ কাম সম্পূৰ্ণ হ'ব। ইয়াৰ ফলত আপুনি অতি শিথিল আৰু শক্তিশালী অনুভৱ কৰিব। ৰাজনৈতিক সংযোগৰ বাবে আপোনাৰ জনসংযোগ চক্ৰটো সম্প্ৰসাৰিত হ'ব আৰু এই যোগাযোগসমূহ ভৱিষ্যতে আপোনাৰ বাবে উপযোগী বুলিও প্ৰমাণিত হ'ব।
আনৰ বিষয়ত আজি একেবাৰে হস্তক্ষেপ নকৰিব, কাৰণ আনৰ বিষয়ত যদি আজি হস্তক্ষেপ কৰে তেনেহ'লে আপোনাৰ মানহানি হোৱাৰো সম্ভাৱনা থাকিব। নিজৰ ব্যৱসায়ত মন দিলেই বেছি ভাল হ'ব। আৰু আজি কোনো ধৰণৰ ভ্ৰমণ নকৰিব, অন্যথা ভ্ৰমণৰ ফলত আপোনাৰ কিছু ক্ষতি হোৱাৰ সম্ভাৱনা আছে। আৰু ধৈৰ্যৰে আৰু শান্তিৰে আজি সময় কটাওক। বিভ্ৰান্তিৰ ক্ষেত্ৰত অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ লওক, ইয়ে আপোনাক শক্তি প্ৰদান কৰিব আৰু আপোনাৰ সমস্যা সমাধান কৰাটো সহায়ক হ'ব। ব্যৱসায়ত নতুন দল আৰু নতুন মানুহৰ লগত লেনদেন কৰাৰ সময়ত অলপ সাৱধান হ'ব, কাৰণ প্ৰবঞ্চনাৰো সম্ভাৱনা অধিক। ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি নতুন প্ৰযুক্তি অৱগত কৰাটো আপোনাৰ কৰ্মচাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ইয়ে আপোনালোকৰ ব্যৱসায়িক উৎপাদন বৃদ্ধি কৰাৰ লগতে আয়ু বৃদ্ধি কৰিব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত নতুন প্ৰযুক্তি যিমান সোনকালে পাৰে ৰূপায়ণ কৰিবলৈ যত্ন কৰক। ঘৰৰ পৰিৱেশ আজি সংঘটিত আৰু সুখদায়ক হ'ব আৰু ইয়ে আপোনালোকক মানসিক শান্তি প্ৰদান কৰিব। আৰু ঘৰুৱা যিকোনো সমস্যাৰ ক্ষেত্ৰত সকলো সদস্যই একেলগে বহি আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ যত্ন কৰিব। ইয়ে আপোনালোকৰ ঘৰৰ পৰিৱেশ সুখদায়ক কৰি তুলিব। আৰু প্ৰেমৰ সংগীৰ অনুভৱক আজি কোনো কাৰণতে আওকাণ নকৰিব। তেওঁলোকক আপুনি আজি দায়িত্ব পালন কৰাটো আপোনাৰ কৰ্তব্য হ'ব। আৰু ইজনে সিজনক যদি উপহাৰ দিয়ে তেনেহ'লে আজি সম্পৰ্কত ঘনিষ্ঠতাও দেখিব পাৰিব। প্ৰদূষণ আৰু সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰি চলক। কাহ চৰ্দিৰ দৰে সমস্যা আজি বৃদ্ধি পাব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি উচিত চিকিৎসা গ্ৰহণ কৰক। আপুনি অতি সোনকালে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতকৰ আজি কিছুদিনৰ পৰা কৰিবলৈ চেষ্টা কৰি অহা বিশেষ কামবোৰ আজি আপুনি সফলতা লাভ কৰিব আৰু ইয়ে আপোনাক মানসিক শান্তি প্ৰদান কৰিব। সামাজিক পৰ্যায়ত নতুন পৰিচয় আজি লাভ কৰাত আপুনি আজি সক্ষম হ'ব আৰু সমাজত আজি আপোনাৰ সন্মানো বৃদ্ধি পোৱা দেখা যাব। দিনটোৰ কিছু সময় আপোনাৰ ল'ৰা ছোৱালীৰ সৈতেও সমস্যাবোৰ বুজি পোৱা আৰু সমাধান কৰাত কটাওক। ইয়ে আপোনালোকৰ ল'ৰা ছোৱালী বা সন্তানৰ ক্ষেত্ৰত ভাল প্ৰতিফলন আনিব আৰু মনোবলো বৃদ্ধি পাব। আজি আপোনাৰ বিবাদ সদৃশ পৰিস্থিতি যদি গঢ়লৈ উঠিছে তেনেহ'লে চিন্তিত হোৱাৰ পৰিৱৰ্তে শান্তিৰে সমাধান বিচাৰিবলৈ যত্ন কৰক। নিজৰ কৃতিত্বৰ বিষয়ে বেছিকৈ আজি দেখুৱাব নালাগে, নহ'লে আপোনাৰ প্ৰতিদ্বন্দ্বীসকলে ঈৰ্ষা অনুভৱ কৰিব পাৰে। আৰ্থিক বিনিয়োগ সম্পৰ্কীয় কামবোৰত আজি সাৱধানতা অৱলম্বন কৰিব, কাৰণ আজি আপোনাৰ বিনিয়োগৰ ক্ষেত্ৰত অনুকূল পৰিস্থিতিৰ সৃষ্টি হোৱা নাই। ব্যৱসায়ত চলি থকা অস্থিৰতাৰ পৰা সকাহ পাবলৈ হ'লে আপুনি অলপ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব আৰু আপোনাৰ কৰ্মচাৰী আৰু অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'লে আপোনাৰ যি ব্যৱসায়ত অস্থিৰতা আছে সেইবোৰ অতি সোনকালে সমাধান লাভ কৰিব। বিত্ত সম্পৰ্কীয় কামত আজি অধিক গুৰুত্ব দিয়ক। নতুন ব্যৱসায়িক যোগাযোগ স্থাপন হোৱাটো আপোনাৰ বাবে আজি লাভজনক হ'ব। গতিকে ব্যৱসায়িক যোগাযোগৰ যিবোৰ উৎস আছে সেইবোৰত আপুনি গুৰুত্ব দিয়ক। তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। আপুনি ভৱিষ্যতে তেওঁলোকৰ পৰাও কিছু ভাল প্ৰতিফলন বা চুক্তি আদি পাব পাৰিব। আপোনাৰ নীতিৰ লগত আজি কোনো ধৰণৰ আপোচ নকৰিব, অন্যথা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ক্ষতিকাৰক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আৰু কৰ্মচাৰীসকলকো আপুনি আজি সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। ব্যস্ত থকাৰ পিছতো আজি আপোনাৰ পৰিয়ালৰ বাবে কিছু সময় উলিওৱাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়ে আপোনাক ঘৰুৱা পৰিৱেশ ইতিবাচক কৰি তুলিব। আৰু আজি আপোনাৰ প্ৰেমৰ সম্পৰ্ক ফাদিল হ'লে আপুনি আজি বিপদত পৰিব পাৰে। গতিকে প্ৰেমৰ সম্পৰ্কত আজি অলপ সতৰ্কতা অৱলম্বন কৰিব। গাঁঠি আৰু পেশীৰ বিষয়ৰ সমস্যা আজি দেখা দিব পাৰে। গতিকে আজি আপুনি উচিত চিকিৎসা এই ক্ষেত্ৰত গ্ৰহণ কৰক আৰু লগতে দৈনন্দিন কাৰ্যকলাপৰ লগতে ব্যায়াম আৰু যোগাসনতো গুৰুত্ব দিব। ইয়াৰ ফলত আপুনি সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি নতুন দায়িত্ব আহিব আৰু নতুন কামৰ সুযোগো উপলব্ধ হ'ব। সময়মতে সেইবোৰ সম্পূৰ্ণ কৰিলে আপোনাৰ আত্মবিশ্বাস আৰু সন্তুষ্টিও লাভ কৰিব আৰু আজি বহু সমস্যাৰ আপুনি সমাধান লাভ কৰিব। আৰ্থিক দৃষ্টিকোণৰ পৰা আজি দিনটো আপোনাৰ বাবে কৃতিত্ব কঢ়িয়াই আনিছে। গতিকে আজি আপুনি আৰ্থিক দিশতো কিছু গুৰুত্ব দিব। ব্যক্তিগত বিষয়ৰ সন্দৰ্ভত ওচৰ চুবুৰীয়াৰ লগত বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কতো প্ৰভাৱ পৰিব পাৰে। গতিকে অভিজ্ঞ লোকৰ দিশা পৰামৰ্শ আৰু নীতি নিয়মক আওকাণ নকৰিব, অন্যথা আপোনালোকৰ এইবোৰ ক্ষেত্ৰত প্ৰভাৱ পৰিব পাৰে। দৌৰি ফুৰা আৰু ব্যস্ত ৰুটিনে আজি আপোনাক ভাগৰুৱা কৰি তুলিব পাৰে। গতিকে সময় সাপেক্ষে আপুনি জিৰণি ল'বলৈ চেষ্টা কৰিব। কৰ্মক্ষেত্ৰত পৰিচালনা আৰু কৰ্মচাৰীৰ সৈতে আপোনাৰ সঠিক সমন্বয়ে কামৰ গতি বৃদ্ধি কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলনো দেখা পাব। অচিনাকি মানুহৰ পৰা আপুনি আজি সাৱধান হ'ব লাগিব, কাৰণ সিহঁতে আপোনাক আজি প্ৰতাৰিত কৰিব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আজি পৰিৱেশ আৰু সহকৰ্মীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আপোনালোকৰ কামৰ বোজা কিছু হ'লেও সকাহ অনুভৱ কৰিব। পৰিয়ালৰ লোকৰ মাজত আজি হাঁহি আৰু সুখৰ পৰিৱেশে বিৰাজ কৰিব আৰু ইয়ে আপোনাৰ পৰিয়ালত ইতিবাচকতাও প্ৰদান কৰিব। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা দেখা পাব আৰু ইয়ে আপোনালোকৰ মানসিক শান্তি প্ৰদান কৰিব।
ভাগৰ আৰু মানসিক চাপৰ বাবে দুৰ্বলতা আৰু অলসতা অনুভৱ কৰিব পাৰে গতিকে মনৰ অৱস্থা নিৰীক্ষণ কৰি থাকিব আৰু মন শান্তি কৰিবলৈ হ'লে আপুনি নিসংগতাত কিছু সময় কটাবলৈ যত্ন কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 7 আজিৰ ৰাশিফল হিতান ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকক বহুত বহুত ধন্যবাদ লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব